নতুন বছৰৰ শুভেচ্ছাৰে আপোনালোকৰ সন্মুখলৈ এটি সৰু ভিডিঅ' আগবঢ়াইছোঁ। এই ভিডিঅ'ত আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ ঘৰৰে অৰ্গেনিক খেতি শাক-পাচলিৰ এয়া অৰহি। আমাৰ ভাষাত আমি অৰহি বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। চাবচোন বাৰু, এয়া গোটেই বেৰাতে উঠি গৈছে। এতিয়া ইমান বুঢ়া হ'ব পৰা নাই, সৰু সৰু ফুল ফুলিছে এতিয়াহে, সৰু সৰু লাগি আছে। এয়া চাওকচোন কি ধুনীয়াকৈ ফুল ফুলিছে। খাই ভাল লাগে, কিন্তু মই নাখাওঁ এইবিলাক, এইটো মই খাব নোৱাৰোঁ। ফুল পটেছিয়াম আছে, মোৰ কাৰণে ভাল নহয় বুলি কয়, নাখাওঁ মই। তাই ছিঙি আছে আজি, মানে এয়া ঘৰত খাবৰ কাৰণে নহয়, তাইৰ ঘৰত লৈ যাবৰ কাৰণে ছিঙি আছে। চাওকচোন কিমান ফুল ফুলিছে, কেইদিনমান পিছত ভাল হ'ব আৰু। এতিয়া মানে ইমান ডাঙৰ হ'ব পৰা নাই, সৰু সৰুকে আছে। এয়া খাব পৰা হৈছে, কিন্তু মানে ডাঙৰ হ'লে তলৰ যিটো আমি বিন বুলি কওঁ, বিন, এইটো এটা বিনে হয়। কি বিন বুলি কয় মই নাজানো, ইংৰাজীত কি কয় আপোনালোকে কমেণ্ট কৰিবচোন। কি অৰহি, এইটো কি বিন বুলি কয় ইংৰাজীত। বৰ চোপোৱা আছে, পুৰা একদম হেৰিত উঠি গৈছে। এডাল অপৰাজিতা খুব ধুনীয়াকৈ ফুলিছিলে, এতিয়া নাই আৰু, ফুলা নাই। আৰু ইফালে চাওক, ইয়াত লাই শাক, লাই এডাল ডাঙৰ হৈ গ'ল, ধুনীয়াকৈ ফুলিছে এতিয়া। এইটো আমাৰ ঘৰৰ ফালে, এই ৱালৰ তেতিয়া দেখাই থকাখিনি ৱালৰ সিপাৰে আছিলে, এইফালে ওচৰৰ ঘৰৰ সিফালে পাৰ হৈ গৈছে গোটেই। ইফালৰ খিনি আমাৰ ফালে আছে আৰু আমাৰ চাইডে ইফালেও আছে বহুত। অকণমান নিজে খাবৰ কাৰণে আৰু কিনি খাই থকা ভাল নহয় ইমান। নিজে খাবৰ কাৰণে অকণমান খেতি কৰি লৈছে। এতিয়া লাও পুৰা মাটিতে বগাইছে। ইয়াত লাই আছে, ধনিয়া আছে, আৰু এই ব্ৰকলি কেইডালমান পুলি কিনি আনি লগাই দিছিলোঁ। 40 টকাত 15 ডালমান পাইছিলোঁ নেকি। ধুনীয়া চেহেৰা হৈ আহিছে। মোটামুটি 1.5 মাহ মানৰ পিছত ফুলিব আৰু খাব পাৰিম। 15 ডাল মান আছে, ধুনীয়া চেহেৰা হৈ আছে। চাওকচোন কি ধুনীয়া। এইডাল ভোট জলকীয়া ধুনীয়া হৈ আহিছে। মইতো খাবই নোৱাৰো এতিয়া, সেইবিলাক জলকীয়া টোটেলি বন্ধ, উৰহি খাব নোৱাৰো। ট্ৰান্সপ্লান্ট কৰাৰ পিছত বহুত কিবা কিবি বাচিব লগা হয়। লাইফ ষ্টাইলটোৱে সম্পূৰ্ণ বেলেগ হৈ যায়। বহুত নিজকে সলনি কৰিব লগা হয়। মন যায় খাব, কিন্তু খাব মন গ'লে কি হ'ব। এয়া বিন লগাইছিলোঁ, বিন লাগিছে, সৰু সৰু হৈছে। বিন খুব কিনি খাই থকাতকে সেইকাৰণে ঘৰতে অলপ লগাই লৈছোঁ চাইডে। ট্ৰান্সপ্লান্ট কৰাৰ পিছত মানে একদম বহুত কিবা কিবি নিয়ম মানি চলিব লগা হয়। সকলোৰ কাৰণে সম্ভৱ নহয় এইবিলাক। বহুত মানে নিজকে ষ্ট্ৰং কৰিব লগা হয়। ভোট জলকীয়াডাল ধুনীয়া হৈ আহিছে একদম। তাই ঘৰত লৈ যাব। আমাৰ মাও নাই ঘৰত, ভণ্টিহঁতৰ ঘৰত গৈছে। আজি আহে নেকি। যোৱাকালি গৈছে। অৰহিবিলাক ওপৰতে আছে, তাই ঢুকিয়ে নাপায়, চাপৰ মানুহ। সৰু সেইদিনা বজাৰত ওলাইছিলে, মই সুধিছিলোঁ 70 টকা 60 টকা পোৱা।
ঘৰতে খাই থাকিব পাৰিব আৰু ধুনীয়া। এইফালে আৰু সৰু এখন আছে খেতি, এইফালেও আছে লাই আছে, ধনিয়া আছে, তাৰপিছত এইফালে বিন লগাইছো, কেইডালমান বিন আছে, ফুলিছে আৰু ধুনীয়া সৰু সৰু হৈছে আৰু কেইদিনমান হলে খাব পৰা হ'ব আৰু কি ধুনীয়াকৈ লাগিছে, সৰু সৰু অকমান ডাঙৰ হৈছে কোনোবাটো, বেছি নাই 7-8ডাল 10ডাল মান আছে। এডাল ডাঠা আছিলে বুঢ়া হৈ গ'ল। লাও কিন্তু ইমান ফুলে, আজিলৈকে এটাও লাও খাব পৰা নাই। ফুলে আৰু হেৰি হৈ যায়, কি হয় নাজানো আৰু পচি যায় নেকি। লাওৰ আগবিলাক খাই থাকো আৰু খাই খাই আমনি লগা হ'ল। বহুত ধুনীয়া হৈছে। এইফালে কৰ্দৈ আছে, কৰ্দৈ লাগি পকি গ'ল, খোৱা মানুহৰ অভাৱ। বেছিও নালাগে, 2-এটা কমকে লাগে, সৰু গছ না, কমকে লাগে। আৰু এইয়া চাওক, আধা কেজি মান ছিঙিলে তাই। বোলো হ'ব দে, কিমান চিঙা আৰু এইখিনি হৈ যাব। আৰু অলপ চিঙো দে। এয়া শেষত মোটামুটি 3 পোৱা মান হ'ব, আধা কেজিৰ বেছি হ'ব। তাৰপিছত লাও আকৌ ছিঙিলে ঘৰত লৈ যাব কাৰণে।